এটা বিতৰ্কিত ফেচবুক পোষ্ট। পোষ্টটোৱে তোলপাৰ লগাইছে সমগ্ৰ ৰাজ্যত। সেই বিশেষ পোষ্টটো ব্ৰতধুৱাৰ AIUDFৰ নেতা ছিদ্দিকুৰ ৰহমানৰ। মিয়া অসমীয়াক লৈ সমগ্ৰ ৰাজ্য তোলপাৰ লাগি থকাৰ সময়তে ব্ৰতধুৱাৰ এজন AIUDFৰ নেতাৰ বিতৰ্কিত ফেচবুক পোষ্টে তোলপাৰ লগাইছে সমগ্ৰ ৰাজ্যত। ছিদ্দিকুৰ ৰহমান নামৰ AIUDFৰ প্ৰাক্তন পঞ্চায়ত সভাপতি তথা AIUDFৰ নেতাজনে ফেচবুক পোষ্টৰ জৰিয়তে কয়, সংখ্যালঘু অধ্যুষিত অঞ্চলত কৰ্মসূত্ৰে থকা অসমীয়া জীয়ৰী বোৱাৰী আৰু মহিলাসকলক এক প্ৰকাৰ ভাবুকি এই বিতৰ্কিত পোষ্টৰ জৰিয়তে। অসমীয়া জীয়ৰী বোৱাৰীসকলক এক প্ৰকাৰে ছিদ্দিকুৰ ৰহমানে ভাবুকি প্ৰদান কৰি কয়, কৰ্মসূত্ৰে সংখ্যালঘু অঞ্চলত চাকৰি কৰা অসমীয়া যুৱতী মহিলাৰ লগত যদি কোনো ঘটনা সংঘটিত হয় তেন্তে উজনি অসমত মিয়াক অত্যাচাৰ কৰা ৩০টা সংগঠনৰ নেতা তথা দালালসকল দায়ী হ'ব। সেয়ে সংখ্যালঘু অঞ্চলৰ পৰা শীঘ্ৰেই যুৱতী মহিলাসকলক লৈ যাবলৈ আহ্বান জনায়। বিতৰ্কিত মন্তব্যৰ পিছতেই ৰাজ্যত নাৰী সমাজৰ মাজত সৃষ্টি হৈছে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ। হয়, চৰকাৰলৈ এটাই দাবী জনাম, কাৰণ তেওঁ যিহেতু হেনে মন্তব্য কৰিছে আৰু তেওঁ জেদত পৰি হয়তো তেনেধৰণৰ কাম কৰিও পেলাব পাৰে। গতিকে চৰকাৰলৈ এটাই অনুৰোধ যে তেওঁলোকে আমাৰ যি কৰ্মৰত সংখ্যালঘু এলেকাত যি আমাৰ কৰ্মৰত মহিলা আছে তেওঁলোকক সুৰক্ষা প্ৰদান কৰক আৰু এওঁৰ ওপৰত যি ছিদ্দিকুৰ ৰহমান তেওঁৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক। কাৰণ তেওঁ যি মন্তব্য দিছে এয়া আচলতে সমাজৰ বাবে এক সুস্থিৰ পৰিস্থিতি সৃষ্টি নকৰিব। কাৰণ বৰ্তমান অসমত হওক পৰিস্থিতি বহুত বেছি বেয়া। যিহেতু আমি অসমত প্ৰথমৰ পৰাই হিন্দু মুছলিম হওক বা প্ৰত্যেকটো সম্প্ৰদায়ৰ মানুহ একেলগে বাস কৰি আহিছোঁ, ভাতৃত্ববোধেৰে বাস কৰি আহিছোঁ, আমি একেলগে ভাতৃত্ববোধেৰে বাস কৰি যাম। আৰু যাতে তেনেধৰণৰ মন্তব্য এনেধৰণৰ বিষবাষ্প বিয়পোৱা কোনো ব্যক্তি এওঁক দেখি যাতে দ্বিতীয়জন সৃষ্টি নহয়, সেইবাবে আৰক্ষী প্ৰশাসনে ইয়াৰ ওপৰত কঠোৰ দায়িত্ব গ্ৰহণ কৰিব লাগে, ব্যৱস্থা গ্ৰহণ কৰিব লাগে। নিউজ ডেস্ক ৰিপৰ্ট DS News 24/7।